সকলোকে স্বাগতম জনাইছো। সাবধান অসমত থাকি পাকিস্তানৰ দালাল কৰা সকল অসমৰ মাটিত থাকি পাকিস্তানৰ দালাল কৰা সকলক এতিয়া এৰি দিয়া নহব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ সভাত উপস্থিত হৈ এনেদৰে পাকিস্তানৰ যিসকল দালাল অসমত আছে সেই সকলক ৰেহাই দিয়া নহব বুলি মত প্ৰকাশ কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো আপোনালোকক সবিশেষ। সাবধান অসমত থকা পাকিস্তানী দালাল সকল অসমত থাকি পাকিস্তানৰ দালালি কৰা সকলক দিয়া নহব ৰেহাই। অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিওঁ। এই মন্তব্য এতিয়া কৰিছে মুখ্যমন্ত্ৰীয়ে। এই কথা সকলোৱে মনত ৰখা উচিত। এই ধৰণৰ ব্যক্তিক আমি ক্ষমা নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। পাকিস্তানক সমৰ্থন কৰা কাম অসমৰ মাটিত হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমত পোষ্ট দিলে আৰক্ষীয়ে ল'ব ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি অসমত থকা পাকিস্তানী দালালিৰ বিৰুদ্ধে। সাৱধান হওক এতিয়া অসমত থকা পাকিস্তানী দালালসকল যিসকলে অসমত থাকি পাকিস্তানৰ দালালি কৰা সকলক এতিয়া দিয়া নহব ৰেহাই। অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব তাকো আমি এৰি নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এই কথা সকলোৱে মনত ৰখা উচিত। এনেধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। পাকিস্তানৰ সমৰ্থন কৰা কাম অসমৰ মাটিত হ'বলৈ নিদিওঁ বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত পোষ্ট দিলে আৰক্ষীয়ে ল'ব ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি এতিয়া অসমত থকা পাকিস্তানী দালালৰ বিৰুদ্ধে। অসমত যিসকল পাকিস্তানী দালাল আছে সেইসকল এতিয়াৰে পৰা সাৱধান। অসমত থাকি পাকিস্তানৰ দালালি কৰা সকলক এতিয়াৰে পৰা দিয়া নহব ৰেহাই। অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এই কথা সকলোৱে মনত ৰখা উচিত। এনেধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। পাকিস্তানক সমৰ্থন কৰা কাম অসমৰ মাটিত হ'বলৈ নিদিওঁ। পঞ্চায়ত নিৰ্বাচনৰ সভাত উপস্থিত হৈ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি অসমত থকা পাকিস্তানী দালালৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, কি কৈছে শুনো আহক। প্ৰাৰ্থনা কৰিছো যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তি দিয়ে, তেখেতে যাতে আমাৰ ভাৰতৰ বুকুৰ পৰা এই পাকিস্তানী সন্ত্ৰাসবাদীসকলক নিশেষ কৰিব পাৰে, নোহোৱা কৰিব পাৰে আৰু আমাৰ ভাৰতত পাকিস্তানে যাতে কোনো কাৰণতে সন্ত্ৰাসবাদ চলাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মোদী ডাঙৰীয়াক যাতে শক্তি দিয়ে। তাৰ লগে লগে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে তেখেতক ভগৱানে আৰু শক্তি দিয়ক। পাকিস্তানৰ লগতে আমাৰ দেশৰ ভিতৰতো যিবিলাক পাকিস্তানৰ দালাল আছে সেইবিলাকো যাতে মোদী ডাঙৰীয়াই খতম কৰিব পাৰে, শেষ কৰিব পাৰে। যোৱা দুদিনমানত মই দেখা পাইছো, কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেচবুক, হোৱাটছআপ বা পোষ্টিং কৰা মই দেখা পাইছো। মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিওঁ। এই কথা সকলোৱে মনত ৰখা উচিত হ'ব। এৰি দিব লাগে নেকি? এৰি দিব লাগে নেকি? সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওক কিয়, যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো। যোৱাকালি মই গোলাঘাটত আছিলো, যোৰহাটত আছিলো। তাতে মই
সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3জন সংসদ আছে ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন চৰকাৰক নুকুৱাকৈ থাকি আহিছে তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লম এই কথা আজিয়ে মই ক'ব বিচাৰো শ্ৰদ্ধাৰ ৰাইজ মোদী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগিব অমিত শাহ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব যাতে আমাৰ ভাৰতত আমি এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব পাৰো সকলো ধৰ্মৰ লোকে মিলাপ্ৰীতিত থাকিব পাৰে আৰু সকলোৱে মিলিজুলি থাকিব পাৰে যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে আপোনালোকে একেদিন টিভিত দেখি আছে কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব এই হৈছে সত্য আৰু চিৰন্তন সত্য আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো উত্তৰ পূব যাব নোৱাৰো তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো আৰু সেই কাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে একেলগে যুঁজিব লাগিব ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে সকলো Anytalks,